আপোনালোকে ইতিমধ্যে গম পাইছে যে ইয়াত প্ৰায় ৩,৫০০ বিঘা মাটি APDCLক হস্তান্তৰ কৰা হৈছে পাৱাৰ প্ৰজেক্টৰ কাৰণে। গতিকে এতিয়া আপোনালোকে গম পাইছে যে আমাৰ অনাৰেবল মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াত আহিছিল আৰু তেওঁ কৈছে যে অতি শীঘ্ৰে এই কাম আৰম্ভ হ'ব ইয়াত। গতিকে ইয়াত যিবিলাক মানুহে এতিয়া বেদখল কৰি আছে তেওঁলোকক সেইকাৰণে আগৰ পৰা আমি নটিচ দি আছোঁ। এতিয়া মানে আৰু এবাৰ আজি মাইকিং কৰাইছোঁ, তেওঁলোকে অতি সোনকালে ইয়াৰ পৰা বেলেগ ঠাইত গুচি যায়। আৰু ধুবুৰী জিলা প্ৰশাসনে অলৰেডি আমাৰ মাননীয় আয়ুক্ত জিলা আয়ুক্ত মহোদয়, তাৰপিছত আমাৰ ADC বাইদেউ, CDC বাইদেউ ইয়াৰ পাব্লিকৰ লগত সদায় মিটিং কৰি আছে। আৰু তেওঁলোকে আমি অলৰেডি আটানী চাৰ্কুলত বইজাৰ এলগাত যিবিলাক ভূমিহীন মানুহ আছে, ইয়াত বেদখলকাৰী আছে, তেওঁলোকৰ কাৰণে ৩০০ বিঘা মাটি সংৰক্ষণ কৰি ৰখা হৈছে। আৰু তেওঁলোকে তাত গ'লে মানে যি খৰচ পাতিব তাৰ কাৰণেও চৰকাৰে এককালীন সাহায্য এটা দিম বুলি অলৰেডি ঘোষণা কৰিছে। আমিতো পৰহিৰ ভিতৰত প্ৰত্যেক আজি মাইকিং কৰিছোঁ, পৰহিৰ ভিতৰত প্ৰত্যেকে খালী কৰি দিবৰ কাৰণে কোৱা হৈছে। চলিব অলৰেডি আপোনালোকে আজি দেখা পাইছে পুলিচৰ মানুহে অলৰেডি এৰিয়াৰ ছাৰ্ভে কৰিছে আহি। পাট্টা মাটিৰ কাৰণে আমি তেওঁলোকৰ দুটা অপশ্যন আছে, তেওঁলোকক বেলেগ ঠাইত মাটি দিয়া হ'ব। অলৰেডি আমাৰ প্ৰায় 60% মানুহে আমাৰ তাত আবেদন কৰিছে যে তেওঁলোকক বেলেগ ঠাইত মাটি দিব লাগে। আমি অলৰেডি মাটি তেওঁলোকক দিয়াই হৈছে আৰু বাকীখিনি মানুহ এতিয়া আগবাঢ়ি আহিছে। তেওঁলোকেও 15 তাৰিখৰ ভিতৰত খুব সম্ভৱ তেওঁলোকৰ স্থানান্তৰ হৈ যাব ইয়াত। আমি সাজু হৈ আছোঁ।